বেছামাৰী মডেল মাৰ্কাছ একাডেমীৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন। নওগাঁ জিলাৰ ঢিঙৰ বেছামাৰীস্থিত মডেল মাৰ্কাছ একাডেমীৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটো যোৱা ২৬ জানুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। ২৬ জানুৱাৰীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন আৰু সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হয়। ২৭ জানুৱাৰীত বিদ্যালয়ৰ পতাকা উত্তোলন, বৃক্ষৰোপণ আৰু শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। পাছত সম্বৰ্ধনা অনুষ্ঠান আৰু বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয়। মুকলি সভাত অৱসৰপ্ৰাপ্ত শিক্ষক জালালুদ্দিন খণ্ডকাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত ঢিং মহাবিদ্যালয়ৰ অধ্যাপক মুছলেহুল ইছলাম, কটগুৰি মহাবিদ্যালয়ৰ অধ্যাপক মুজমিল হুছেইন খণ্ডকাৰ আৰু অঞ্চলটোৰ বিশিষ্ট শিক্ষাবিদসকল উপস্থিত থাকি আধুনিক শিক্ষা আৰু ইংৰাজী শিক্ষাৰ গুৰুত্ব আলোকপাত কৰে। অহা ২৮ জানুৱাৰীত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি বিদ্যালয় কৰ্তৃপক্ষই জনায়। টুকটুকিৰ পৰা জালালুদ্দিন আহমেদৰ ৰিপৰ্ট, UNB নিউজ। মাৰ্কাছ একাডেমী বেছামাৰীৰ ফাউণ্ডেশ্যন ডে, ছেকেণ্ড ফাউণ্ডেশ্যন ডে, ইয়াতে মোক চিফ গেষ্ট হিচাপে তেওঁলোকে আমন্ত্ৰণ কৰিলে। ইয়াতে আহি যথেষ্ট মই আনন্দিত হৈছোঁ। আহি যিটো পৰিৱেশ দেখিছোঁ, পৰিৱেশটো সঁচাকৈ প্ৰশংসনীয় পৰিৱেশেই। স্কুলখন দুটা বছৰৰ ভিতৰতেই যি সুন্দৰকৈ আগবাঢ়িছে, মই স্কুলখনৰ এটা ভৱিষ্যতটো বহুত উজ্জ্বল দেখিছোঁ। আৰু ৰাইজৰ যদি সহায় সহযোগিতা থাকে, আৰু বেছামাৰীৰ দৰে এটি পিছপৰা অঞ্চলত এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়, এইটো এটা সঁচাকৈ কথাটো এটা মানে আনন্দৰ কথা। এইটো ৰাইজৰ সহায় সহযোগ লাগিব, শিক্ষকবিলাকৰ ডেডিকেশ্যন লাগিব, মাতৃবিলাকৰ সহায় লাগিব। আটাইৰে সহায় সহযোগত স্কুলখনৰ নিশ্চয় ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আধুনিক শিক্ষা বুলি ক'লে বৰ্তমান যিটো আমাৰ যুগ, এই যুগটোতো এতিয়া আমি আচলতে আধুনিক নহয়, আমি এইটো মানে পষ্ট মডাৰ্ণ, আমি এতিয়া অতি আধুনিক যুগত আমি বাস কৰিছোঁ। এই যুগত বাস কৰিবলৈ হ'লে এতিয়া আমাক লাগিব এটা যিটো কমপ্লেক্স পৰিস্থিতি, আমি তাত কোপ আপ কৰিব লাগিব। সেই জটিল যিটো আমাৰ আধুনিকতাবাদ আহিছে, ইয়াত আমি তিষ্ঠি থাকিবলৈ হ'লে আমাকতো নিজৰ মাতৃভাষাৰ মাধ্যমটো আমাক লাগিবই। তাৰ লগে লগে আমি ইংৰাজী মাধ্যমৰ আমাৰ শিক্ষাটো এতিয়া অত্যন্ত প্ৰয়োজনীয়। কাৰণ আমাৰ ছাত্ৰ ছাত্ৰীয়ে ইংৰাজী ভাষাটো জানিবই লাগিব। কাৰণ এতিয়া আমাৰ যিটো ইণ্টাৰনেশ্যনেল, আমি এতিয়া এখন ৰাজ্যত থকা নাই, এখন দেশত থকা নাই, আমাৰ গোটেই শিক্ষাটো এতিয়া আন্তৰ্জাতিক শিক্ষা ব্যৱস্থা। আমাৰ যদি স্কিল ডেভেলপমেণ্ট বুলি কোৱা হৈছে আজিৰ তাৰিখত, আমাৰ যদি NEP আহিছে, স্কিল ডেভেলপমেণ্ট, তাৰ লগত আমি কোপ আপ কৰিবলৈ হ'লে ইংৰাজী ভাষাটোৰ আমাৰ খুব প্ৰয়োজন আছে। সেইফালৰ পৰা ইয়াতে যিখন ইংলিছ স্কুল স্থাপিত হৈছে, এইটো আমাৰ বেছামাৰী অঞ্চলৰ ৰাইজৰ কাৰণে তেওঁলোক অতি সৌভাগ্যৱান বুলি ভাবিছোঁ মই। তেওঁলোকে এটা স্কোপ পাব, ল'ৰা ছোৱালীক নিজৰ মাতৃভাষাৰ মাধ্যমৰ লগতে ইংৰাজী মাধ্যমৰ যিটোখিনি শিক্ষা প্ৰদান কৰিব। এইটোৰ দ্বাৰা তেওঁলোকে আমাৰ সমসাময়িক সময়ৰ, সাম্প্ৰতিক সময়ৰ যিবিলাক পৰিস্থিতি আহিছে, তাত তেওঁলোকে মোকাবিলা কৰিবৰ কাৰণে সক্ষম হ'ব। এইটো মই আশা কৰোঁ। বছৰত যে তেওঁলোকে ইমানখিনি ডেভেলপ হৈছে, যোৱা বছৰতো মোক পাইছিল আপোনালোকে, মই আহিছিলোঁ ইয়াত। মই ভাবোঁ ইয়াত যি 7টা প্ৰাইভেট স্কুল আছে, তাৰ ভিতৰত কিন্তু শিক্ষাৰ ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰতে হওক, মাৰ্কাছ মডেল একাডেমি কিন্তু 1 নম্বৰত আছে বুলি মোৰ ধাৰণা। পৰীক্ষাৰ কাৰণে তেওঁলোকক ক'ম যে আমি যিহেতু শিক্ষকসকলেতো এজন সৈনিকক যুদ্ধত পঠিয়াবৰ কাৰণে সৈনিকক ট্ৰেইনিং দিয়ে, তেওঁলোকক ট্ৰেইনিং দি আছে যাতে স্কুলত গৈ বা পৰীক্ষা হলত গৈ যাতে তেওঁলোকে নকলৰ ধান্দা নকৰে, নিজে যিখিনি পাৰে সেইখিনি ভালদৰে যদি পাৰে তেতিয়াহ'লে ৰিজাল্ট ভাল হ'ব নিশ্চয়। এইটো মোৰ এটা বিশ্বাস আছে। আৰু ষ্টুডেণ্টখিনিও ভাল, টিচাৰখিনিও ভাল, এইটো স্কুলৰ শিক্ষাদানো ভাল। গতিকে মই আশা কৰোঁ তেওঁলোকে এইবাৰ ফাৰ্ষ্ট মেট্ৰিক পৰীক্ষা দিব, গতিকে ভাল ৰিজাল্ট কৰিব তেওঁলোকে। তিনিদিনীয়া কাৰ্যসূচীৰে এই গণৰাজ্য দিৱসৰ লগত প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবৰ কাৰণে আমি কাৰ্যসূচী হাতত লৈছোঁ। প্ৰথম দিনা কাৰ্যসূচী আমাৰ ইতিমধ্যে শেষ হৈছে। সেইদিনা আমি এটা ৰেলী দিছিলোঁ আৰু ছাত্ৰ ছাত্ৰীক খেল ধেমালিৰ ব্যৱস্থা কৰিছিলোঁ। আৰু দ্বিতীয় দিনা কাৰ্যসূচী আপোনালোকে আজি দেখিছে, আমাৰ যিটো মডেল মাৰ্কাছ একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলে যিখিনি লিখা পঢ়াখিনিত যিখিনি অগ্ৰাধিকাৰ লাভ কৰিছে, সেইখিনি আপোনালোকৰ আগত প্ৰতিপন্ন কৰিছে। আৰু আমাৰ এটা উদ্দেশ্যই, বেছামাৰী অঞ্চলত বহুত গুণগত তেনেকুৱা ভাল ছাত্ৰ ছাত্ৰী আছে, অভিভাৱকসকল আছে। আৰু সেই অভিভাৱকসকলে বহুত চিন্তা চৰ্চা কৰি আজি এই 2 বছৰত আমাৰ স্কুলত নামভৰ্তি কৰাই বহুত উপকৃত হৈছে, লাভান্বিত হৈছে। আৰু যাৰ ফলত আমি 100 ষ্টুডেণ্ট দি আৰম্ভ কৰিছিলোঁ, আজি আমাৰ 600 এবভ ষ্টুডেণ্ট আছে। আৰু আপোনালোকৰ মাধ্যমে আমি চবকে এইটো আহ্বান জনাম যে যদি আপোনালোকৰ ছাত্ৰ ছাত্ৰীক এটা ভাল গুণগত শিক্ষা দিব বিচাৰে, আধুনিক শিক্ষাৰ লগত আগবঢ়াই লৈ যাব বিচাৰে, তেনেহ'লে আমাৰ মডেল স্কুলত নামভৰ্তিকৰণ চলি আছে, নামভৰ্তিকৰণ কৰিব পাৰিব। আৰু আমাৰ ইয়াত সুবিধাৰ ক্ষেত্ৰত চাবলৈ গ'লে যে আমাৰ হোষ্টেলৰ ব্যৱস্থা আছে, ছাত্ৰ ছাত্ৰী অহা যোৱাৰ কাৰণে গাড়ীৰ ব্যৱস্থা আছে, স্কুল বাছত। আৰু নাৰ্চাৰী আৰু কেজিৰ
ক্লাছৰ যিখিনি নামভৰ্তি চলি আছে তেওঁলোকৰ আমি এডমিশ্যন ফ্ৰী ৰাখিছোঁ আৰু বাকী 1ৰ পৰা ক্লাছ 9লৈকে আমাৰ এডমিশ্যন ফিজ দিব লাগিব আৰু এটা কথা আমাৰ এইবাৰ প্ৰথম আমাৰ ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু আমি আশা ৰাখিম যে এই অঞ্চলৰ ভিতৰত মডেল মাৰ্কাছ একাডেমি এইবাৰ এটা ভাল ফলাফল দেখুৱাব আমাৰ বহুত ষ্টুডেণ্ট আছে 90% হ'ব গতিকে আমি চবকেই এই মাধ্যমে আহ্বান জনাম যে সকলোৱে যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে দোৱা কৰে ধন্যবাদ